নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী দুদিনীয়া ভ্ৰমণসূচী লৈ খন্তেক পিছতে গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব বিমানবন্দৰৰ নতুন টাৰ্মিনেল গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি 15 মিনিট সময় নতুন টাৰ্মিনেল পৰিভ্ৰমণ কৰাৰ লগতে ৰাজহুৱা সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে বৰঝাৰত ৰাজহুৱা সভা সামৰি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ ৰোড শ্ব' কৰি আহিব প্ৰধানমন্ত্ৰী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আধা ঘণ্টা সময় থাকি নিশাটো প্ৰধানমন্ত্ৰীয়ে কটাব ৰাজ্যিক অতিথিশালাত 21 ডিচেম্বৰৰ পুৱা 8 বজাত ব্ৰহ্মপুত্ৰত চলন্ত চৰাইদেউ জাহাজত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰায় 25ৰ পৰা 30 গৰাকী নিৰ্বাচিত শিক্ষাৰ্থীৰে কৰিব পৰীক্ষা পে চৰ্চা ইয়াৰ পিছত বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদলৈ প্ৰধানমন্ত্ৰীয়ে জনাব শ্ৰদ্ধাঞ্জলি শ্বহীদ বেদীত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা পুনৰ গুৱাহাটী বিমানবন্দৰলৈ আহি ডিব্ৰুগড়লৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী মোদী ডিব্ৰুগড়ৰ পৰা নামৰূপত দিনৰ 12 বজাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ ভূমিপূজন তথা আধাৰশিলা স্থাপন কৰি বিশাল জনসভা সম্বোধন কৰিব নামৰূপৰ পৰা পুনৰ ডিব্ৰুগড়লৈ উভতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা হ'ব নতুন দিল্লীলৈ প্ৰধানমন্ত্ৰীক আদৰিবলৈ বৰ্তমান ব্যাপক প্ৰস্তুতি চলিছে এফালে বৰঝাৰত আনফালে সৰু সজাই বাজপেয়ী ভৱন সকলোতে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে নৰূপত সজাই পৰাই তোলা হৈছে সমগ্ৰ গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈয়ে নতুন টাৰ্মিনেল মুকলি কৰিব আনুষ্ঠানিকভাৱে উন্মোচন কৰিব লগতে 80 ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে 15 মিনিট সময় নৱনিৰ্মিত টাৰ্মিনেল পৰিভ্ৰমণ কৰিব আৰু তাৰ পিছতে বৰঝাৰত বিশাল জনসভা সম্বোধন কৰিব প্ৰায় 1.5 লক্ষাধিক লোকৰ সমাগম হ'ব বুলি এই মুহূৰ্তত আশা কৰা হৈছে মোদীৰ জনসভাত 1.5 লক্ষাধিক লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰোড শ্ব' কৰি বাজপেয়ী ভৱনলৈ ৰাওনা হ'ব আৰু তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি এই মুহূৰ্তত বুজ লোৱা হৈছে প্ৰস্তুতি বৰ্তমান তদাৰক কৰি থকা হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি 2:45 অৱতৰণ কৰিব মোদীৰ বিমান বৰঝাৰ বিমানবন্দৰত মোদীক উষ্ম আদৰণি জনাবৰ বাবে বৰ্তমান প্ৰস্তুতি সম্পূৰ্ণ সমগ্ৰ গুৱাহাটী মোদীময় হৈ পৰা পৰিলক্ষিত হৈছে নিৰাপত্তাৰ অভিদ্য দুৰ্গ গঢ়ি তোলা হৈছে যান বাহনৰ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে মাত্ৰ কেইটামান মুহূৰ্ত আৰু কেইটামান মুহূৰ্তৰ পিছতে গুৱাহাটীত উপস্থিত হৈ মোদীয়ে মুকলি কৰিব বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল আজিৰ দিনটোত মোদীৰ সূচী লগতে কাইলৈ কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সবিস্তাৰে এই মুহূৰ্তত জনাইছো দিনৰ 2:45 মোদীৰ বিশেষ বিমান অৱতৰণ কৰিব নৱনিৰ্মিত টাৰ্মিনেল মুকলি কৰিব আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন এই টাৰ্মিনেল যি নেকি বছৰি 1.30 লাখ লোকক পৰিচালনা কৰাৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা হৈছে এই টাৰ্মিনেল লখৰাটো ইতিমধ্যে মোদীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত উৎপল বৰ্তমান প্ৰস্তুতি কেনেকুৱা মোদীক আদৰিবলৈ চাওক 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মই উপস্থিত আছো লখৰা উৰণ সেতুৰ সমীপৰ পৰা আৰু এই স্থানৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেলী বা ৰোড শ্ব' এই স্থানত এতিয়া দোষদিশে এক প্ৰকাৰ অসমৰ সাংস্কৃতিক জগতৰ সকলো লোক আহিছে আৰু ঠিক একেদৰে অসমৰ যিসমূহ বিশেষকৈ লোকশিল্পী আছে বা থলুৱা শিল্পী আছে প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেখেতসকলৰ গীত মাত প্ৰদৰ্শন কৰি আছে আৰু এই মুহূৰ্তৰ অন্তিম অনুশীলন বুলি ক'ব পাৰি বা আখৰা বুলি ক'ব পাৰি এক প্ৰকাৰ উৎসাহৰ ঢোল দেখিবলৈ পোৱা গৈছে সতীৰ্থে কিছু সহযোগ কৰিছে দেখুৱাইছো এয়া কোচ ৰাজবংশীসকল আৰু নৃত্য ঠিক একেদৰে বাগৰুম বা ঠিক একেদৰে আমি পূৰ্বে দেখিছিলোঁ যে বিহু বিনন দিয়াৰ পিছত আহিছিলে ঝুমুৰ বিনন্দিনী ঝুমুৰৰ আমি মনে মনে দৃশ্যাংশ দেখুৱাই গৈছো প্ৰায়
এনেদৰে যদি এই স্থানৰ পৰা ৰোড শ্ব' আৰম্ভ হয় তেতিয়াহ'লে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈকে প্ৰায় 2.5 কিলোমিটাৰ দূৰ এটা ৰোড শ্ব' হ'ব আৰু এনেদৰে মুখত হাঁহি লৈ সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰিবৰ বাবে উষ্ম আদৰণি জনাবৰ বাবে সাজু হৈ আছে। ঠিক একেদৰে প্ৰধানমন্ত্ৰীগৰাকীয়েও প্ৰায় 1.5 লক্ষ লোকে তেখেতসকলৰ যি অভিনন্দন বা তেওঁৰ যি ধৰণৰ আন্তৰিকভাৱে গাঁৱৰা শুভেচ্ছা গ্ৰহণ কৰিব আৰু এই স্থানত নগাসকলৰ বিশেষ বাদ্যযন্ত্ৰ এই মুহূৰ্তত এনেদৰে পৰিস্ফুট হৈছে। এক প্ৰকাৰ অসমৰ জাতি জনজাতিৰ যিসকল লোক আছে তেখেতসকলে নিজৰ নিজৰ পৰম্পৰা ধৰি ৰাখিছে আৰু সেই পৰম্পৰা অনুযায়ী প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ যিসমূহ নৃত্য মূল নৃত্য এনেদৰে পৰিৱেশন কৰিছে। বৰঢোল আছে, নাগাৰা আছে, ঢোল, পেঁপা, গগনা প্ৰতিবিধ বাদ্যযন্ত্ৰ ইয়াতে স্থান পাইছে। এয়া নাগাসকলৰ যি ধৰণৰ দৃশ্য তেখেতসকলে দেখুৱাইছে। ঠিক একেদৰে অকল অসম বুলি ক'লে ভুল হ'ব, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসমূহ মূল নৃত্য আছে এনেদৰে উঠাইছে। ঠিক একেদৰে আগুৱাই যাম আমি কোচ ৰাজবংশী, আমি জানো কোচ ৰাজবংশীৰ কথা। তেখেতসকলক বঙাইগাঁৱৰ পৰা আহিছে। লোকশিল্পী বুলি ক'লে বঙাইগাঁৱৰ এটা বিশেষ মাদকতা আছে। বঙাইগাঁৱৰ দল ঠিক একেদৰে আগলৈকে যিমান আমি যাম 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এক প্ৰকাৰ উৎসাহৰ দশদিশ। এক প্ৰকাৰ যদি আমি উল্লেখ কৰোঁ যে দুৰ্গা পূজা বা কোনো এটা উৎসৱত এনেধৰণৰ পৰিৱেশে বিৰাজমান কৰে, তাৰ পৰিৱৰ্তে এতিয়া আজিৰ দিনটোত এনেধৰণৰ এটা অঘোষিত আৰু এক প্ৰকাৰ অপুৰস্কাৰভাৱে সকলোৱে নিজৰ নিজৰ কাৰ্য প্ৰদৰ্শন কৰাবৰ বাবে আপ্ৰাণ প্ৰচেষ্টা কৰিছে। প্ৰত্যেকেই নিজে নিজে তেখেতসকলৰ যাতে সুকলমে ইয়াতে প্ৰতিষ্ঠা কৰিব পাৰে বা প্ৰদৰ্শন কৰিব পাৰে, প্ৰধানমন্ত্ৰীগৰাকীৰ চকু আকৰ্ষণ কৰিব পাৰে, দৃষ্টি নিবদ্ধ কৰিব পাৰে, তাৰে ধৰণে সাজু হৈছে। এক প্ৰকাৰ মোৰ সতীৰ্থই দেখুৱাইছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই পথছোৱাৰে সন্ধিয়া ঠিক 5 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী আৰু জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াতে প্ৰদৰ্শন কৰিব পৰাৰ লগে লগে এনেদৰে উষ্ম আদৰণি জনাব। উল্লেখ কৰিছে যে অঘোষিত প্ৰতিযোগিতা চলিছে, কোনে কেনেদৰে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। এক দীঘলীয়া শাৰী যিমান দূৰলৈকে মোৰ সতীৰ্থই দেখুৱাইছে সকলো দিশে এনেদৰে সকলোৰে মুখত হাঁহিৰে আদৰিবৰ বাবে সাজু হৈছে। ক'ৰ পৰা আহিছা? আমি বন্দাপাৰাৰ পৰা আহিছোঁ, বক বন্দাপাৰাৰ পৰা আহিছোঁ। পৰিৱেশন কৰিবা? আমি ৰাভা তেখেতসকল ৰাভা জনগোষ্ঠীৰ আৰু তেখেতসকলে ৰাভা নৃত্য প্ৰদৰ্শন কৰিব। বকৰ পৰা আহিছে, সকলোৰে মুখত হাঁহি এক প্ৰকাৰ হাঁহিৰে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাব। ঠিক একেদৰে এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে প্ৰধানমন্ত্ৰীগৰাকী যাব ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈকে আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা তেওঁ তাত দলীয় কাম কাজত থাকিব, কিছু সন্মিলিত হ'ব, তাৰ পিছতে নিশা কইনাদৰাত থাকিব। এক প্ৰকাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ দিশে জাকত জিলিকি কৰা হৈছে। এতিয়া দুপৰীয়া 2:30 বাজিছে, কিন্তু এই মুহূৰ্তত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ষ্ট্ৰীট লাইটসমূহ জ্বলি আছে। এক প্ৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদৰিবৰ বাবে কোনো কাৰণতে চৰকাৰ প্ৰশাসনে কোনো ত্ৰুটি এৰা নাই, যাতে সকলো স্থানৰ পৰা এক প্ৰকাৰ সাজু হৈছে। এক প্ৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 41 ৰাজ্যিক বিজেপি কাৰ্যালয়ৰ পৰা জনোৱা অনুযায়ী বা তেখেতসকলে যিখন প্ৰেছ ৰিলিজ দিছে, সংবাদমেল সম্বোধন কৰিছিলে, তাত উল্লেখ কৰিছিলে যে এইবাৰে সেটি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উত্তৰ পূৰ্বাঞ্চললৈকে 41 বাৰৰ বাবে আহি আছে আৰু 41 বাৰ আগমনৰ পূৰ্বে এনেধৰণৰে এটা পৰিৱেশ পৰিস্থিতি এয়া পুনৰ দেখুৱাই গৈছে। অকল অসমে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ বাদ্যযন্ত্ৰ আছে, মূল যিসমূহ লোক নৃত্য আছে, লোক সংস্কৃতি আছে, সেয়া লোক সংস্কৃতি পৰিদৰ্শন কৰিব। ঠিক একেদৰে আৰক্ষী প্ৰশাসনৰ কথাও আমি উল্লেখ কৰিবই লাগিব, উল্লেখ নকৰিলে আধৰুৱা হৈ ৰ'ব। এইসকল আৰক্ষী প্ৰশাসনৰ লোক নিয়োজিত হৈ আছে। বাইদেউ কেতিয়াৰ পৰা নিয়োজিত হৈ আছে? আজি দিনটোৰ পৰা হৈ আছে। এখেতসকলৰো অৱদান আছে, কাৰণ এখেতসকলে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত তেখেতসকলে সুৰক্ষাৰ ব্যৱস্থা কৰিছে। ঠিক একেদৰে যিফালে চোৱা যায় যে আৰক্ষী প্ৰশাসনৰ IPS বিষয়াৰ পৰা একেবাৰে হোমগাৰ্ড গৃহৰক্ষী জোৱানজনলৈকে, ঠিক একেদৰে IAS পৰ্যায়ৰ বিষয়াৰ পৰা একেবাৰে প্ৰশাসন যন্ত্ৰত নিয়োজিত চকীদাৰ পৰ্যন্ত লোকজনে ইয়াতে নিয়োজিত হৈ আছে। এনেধৰণৰে ৰাভা, বড়ো, কছাৰী কিছু নৃত্যৰ আখৰা কৰি আছে উৎপল। সেই দৃশ্য যদি অকণমান দেখুৱাই আমাৰ দৰ্শকসকলক। চাওক, এই মুহূৰ্তত আমি দেখুৱাম যে বৰঢোল বজাই আছে, সতীৰ্থই দেখুৱাইছে যে বৰঢোল পোনপটীয়াকৈ দেখুৱাইছোঁ।
বাগানীয়া নৃত্য দেখুৱাম এই মুহূৰ্তত কিছু বাগানীয়া নৃত্যৰ ফালে আগবাঢ়িছোঁ আমি পৰিৱেশ দেখিবলৈ পোৱা গৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ঠিক একেদৰে IPS বিষয়া অংকুৰ জৈনাঙুৰে নিজে তদাৰক কৰি আছে IPS গৰাকীয়ে যে ক'তো যাতে ক্ৰুটি নৰয় এনেধৰণৰ এটা ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ঠিক একেদৰে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু বৰ্ণনা দিয়াৰ সময়তে উল্লেখ কৰিব লাগিব যে সৰুসজাই মূল প্ৰৱেশ দ্বাৰতে থাকিব সাংবাদিকৰ বাবে এখন বিশেষ ষ্টেজ তাৰে পৰা সংবাদ মাধ্যমৰ লোকে বাতৰি পৰিৱেশন কৰিব লাগিব এটা বিশেষ স্থান দেখুৱাইছো এয়া সংবাদ মাধ্যমৰ বাবে বিশেষ গেলাৰী দিছে এই গেলাৰীত থাকি সাংবাদিকসকলে সংবাদ মাধ্যমৰ পৰা বাতৰি প্ৰধানমন্ত্ৰীগৰাকীৰ আকৰ্ষণ কৰিবৰ বাবে চেষ্টা কৰিব আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অভিবাদন গ্ৰহণ কৰি ইয়াৰে পৰা ৰোড শ্ব'ৰ জৰিয়তে যাব ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈকে ঠিক এতিয়া সন্ধিয়াৰ লগে লগে এক প্ৰকাৰ সন্ধিয়াই নহয় এতিয়াৰ পৰা অঘোষিত প্ৰতিযোগিতা চলিছে কোনে কিমান সুন্দৰকৈ ধুনীয়াকৈ মুখত হাঁহি মাৰি প্ৰদৰ্শন কৰিব পাৰে আৰু আকৰ্ষণ কৰিব পাৰে সেনেধৰণৰে এতিয়া এই ২:৩০ বজাৰ পৰাই প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আমি আমাৰ হাতত থকা খবৰ অনুযায়ী প্ৰায় ১.৫ লক্ষাধিক লোকতকৈ এই শিল্পীসকলক বাদ দিও প্ৰায় ১.৫ লক্ষাধিক লোক আহিব আৰু সেই সকলো লোকেও অভিবাদন দিব প্ৰধানমন্ত্ৰীগৰাকীক আৰু এই অভিবাদন গ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক প্ৰকাৰ বৰ্ণাঢ্য কাৰ্যসূচীলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীক এই স্থানৰ পৰা আদৰিবৰ বাবে সাজু হৈছে অসম চৰকাৰ অসমৰ লোক এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে হয় উৎপল কিছু আখৰা এই মুহূৰ্তত আপুনি দেখুৱাওক এক বৰ্ণিল পৰিৱেশে বিৰাজ কৰিছে এয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এয়া আমি দেখুৱাইছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্যৰে মোদীক আদৰণি জনোৱা হ'ব লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পৰম্পৰাগত গীত মাত নৃত্যৰে মোদীক আদৰণি জনোৱাৰ বাবে এয়া প্ৰস্তুতি প্ৰায় তুংগত আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈ এই মুহূৰ্তত দেখুৱাই আছে
27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৰ্থাৎ লখৰাত এই ব্যাপক প্ৰস্তুতি এক আড়ম্বৰপূৰ্ণ প্ৰস্তুতি এই মুহূৰ্তত অব্যাহত আছে এই পথেৰে ৰোড শ্ব' কৰি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক বৰ্ণিল পৰিৱেশ এই মুহূৰ্তত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উৎপল আপুনি সংযুক্ত হৈ থাকিব আমাৰ সৈতে বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈ লৈছো এটি চমু বাণিজ্যিক বিৰতি আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে বৰঝাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৰঝাৰত উপস্থিত হৈ নৱনিৰ্মিত টাৰ্মিনেল মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ৬,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নতুন টাৰ্মিনেলটো বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ প্ৰৱেশদ্বাৰত প্ৰধানমন্ত্ৰী উন্মোচন কৰিব ৮০ ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি প্ৰায় ১.৪ লাখ বৰ্গ কিলোমিটাৰ পুনৰ জনাইছো প্ৰায় ১.৪ লাখ বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা হৈছে এই নতুন টাৰ্মিনেলটো বছৰি ১,৩০ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ বাঁহ আৰু কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল এই নতুন টাৰ্মিনেলত আছে ৫৬টা চেক ইন কাউণ্টাৰ 10খন এৰোব্ৰিজ 5খন বাছ গেট 8টা সেল্ফ বেগ ড্ৰপৰ লগতে অত্যাধুনিক কাৰ্গো সিস্টেম গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ২২ কিলোমিটাৰ নিলগত স্থাপন কৰা গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো সংযুক্ত কৰা হৈছে ১৭ আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে ইপিনে মুকলিৰ পূৰ্বে সজাই পৰাই তোলা হৈছে বিমানবন্দৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত বিমানবন্দৰ চৌহদত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বিমানবন্দৰত মোতায়েন কৰা হৈছে আৰক্ষী বিমানবন্দৰ মুকলি হোৱাৰ আগমুহূৰ্তত উৎফুল্লিত হৈ উঠিছে স্থানীয় লোকসকল প্ৰধানমন্ত্ৰীক আদৰিবলৈ সজাই পৰাই তোলা হৈছে বিমানবন্দৰৰ পৰা ধাৰাপুৰ গড়ল পথ এয়া নৱনিৰ্মিত টাৰ্মিনেল আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এটা বিমানবন্দৰ এটা নতুন টাৰ্মিনেল আৰু এই টাৰ্মিনেলে আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন সেৱা আগবঢ়াব বিমান যাত্ৰীসকলক য'ত নেকি বছৰি ১,৩০ লাখ লোকক সেৱা প্ৰদান কৰিব পৰাকৈ অত্যাধুনিক সা সুবিধাৰে এই টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে মাথো কেইটামান মুহূৰ্ত বাকী গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল এয়া ৬,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নতুন টাৰ্মিনেল আমি ইতিমধ্যে উল্লেখ কৰিছো বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ প্ৰৱেশদ্বাৰত প্ৰধানমন্ত্ৰী উন্মোচন কৰিব আৰু কেইটামান মুহূৰ্তৰ পিছতে ৮০ ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি প্ৰায় ১.৪ লাখ
বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা হৈছে নতুন টাৰ্মিনেল বাঁহ আৰু কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল এই নতুন টাৰ্মিনেলত থাকিব 56টাকৈ চেক ইন কাউণ্টাৰ 10খন এৰো ব্ৰিজ 5খন বাছ গেট 8টা সেলফ বেগ ড্ৰপৰ লগতে অত্যাধুনিক কাৰ্গো সিস্টেম এই বিমানবন্দৰে সংযুক্ত কৰিছে 17 আৰু 27 নম্বৰ দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথক মোৰ জন্মই জালুকবাৰীতে গতিকে আজি সৰুৰ পৰা আমি জন্মৰ পৰাই এয়াৰপৰ্টটো দেখি আছো আজি প্ৰায় 75 বছৰীয়া স্বাধীনতা সম্পূৰ্ণ কৰিলে কিন্তু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতাৰ 75 বছৰ পিছত অমৃতকাল যাত্ৰা যেটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যেতিয়া স্বাধীনতাই 100 বছৰ পূৰ্তি হ'ব তেতিয়া ভাৰতবৰ্ষই স্বাধীনতাৰ অমৃতকাল পাব এই অমৃতকালৰ যাত্ৰাতে আজি অতি সুন্দৰভাৱে নিৰ্মিত এই মানে যেটো আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৰণি টাৰ্মিনেলত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱা হৈছে পুৰণি টাৰ্মিনেলৰ পৰা নতুন টাৰ্মিনেললৈ আহিব প্ৰধানমন্ত্ৰী মোদী নতুন টাৰ্মিনেলত উন্মোচন কৰিব গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী মুকলি কৰিব বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলিৰ পিছতে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব জনসভা এয়া প্ৰথমটো কাৰ্যসূচীৰ বিষয়ে জনাইছো প্ৰথমটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী পুৰণি টাৰ্মিনেলত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱা হৈছে বৰঝাৰ বিমানবন্দৰৰ পুৰণি টাৰ্মিনেলত প্ৰধানমন্ত্ৰী বিমানৰ অৱতৰণ মোদীক উষ্ম আদৰণি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুৰণি টাৰ্মিনেলৰ পৰা নতুন টাৰ্মিনেললৈ আহিব নতুন টাৰ্মিনেলত উন্মোচন কৰিব প্ৰৱেশদ্বাৰত থকা গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ সুউচ্চ প্ৰতিমূৰ্তি আৰু তাৰ পিছতে বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰি প্ৰায় 15 মিনিট সময় নতুন টাৰ্মিনেল পৰিভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এই নতুন টাৰ্মিনেল মুকলিৰ পিছতে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা 1.5 লাখ লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে এই জনসভাত জনতাক সম্বোধন কৰি ৰোড শ্ব'ৰে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বাজপেয়ী ভৱনলৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰণি টাৰ্মিনেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনোৱা হৈছে আৰু খন্তেক সময় পিছতে নতুন টাৰ্মিনেলত উপস্থিত হ'ব টাৰ্মিনেলত উপস্থিত হৈ আমি দৃশ্য দেখুৱাম প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে টাৰ্মিনেলটোত অৱতৰণ কৰিছে পুৰণি টাৰ্মিনেলত অৱতৰণ কৰিছে তাতেই উষ্ম আদৰণি জনোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু ইয়াৰ নৱনিৰ্মিত টাৰ্মিনেল প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে এই টাৰ্মিনেল আজি আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব আৰু প্ৰৱেশদ্বাৰত থকা গোপীনাথ বৰদলৈ সুউচ্চ 80 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব অসমৰ স্বকীয় পৰিচয়েৰে সমৃদ্ধ বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল বাঁহ আৰু কপৌ ফুলৰ আৰ্হি লগতে অসমৰ বিভিন্ন থলুৱা সম্পদৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে নৱনিৰ্মিত এই টাৰ্মিনেল চলিত বৰ্ষত এয়া তৃতীয়বাৰৰ বাবে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো এই মুহূৰ্তত বৰঝাৰৰ পৰা বলেন হয় জয়ন্ত আজি বিশেষভাৱে অসমবাসীৰ বাবে এটা ভাল খবৰ কিয়নো অসমবাসীৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশাৰ বতৰালৈ তেখেতে
ভূমিত উপস্থিত হ'বহি কেইটামান মুহূৰ্তৰ পূৰ্বে বৰজাৰ বিমানবন্দৰত তেখেতৰ আদৰিবলৈ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰজাৰ বিমানবন্দৰত তেখেত উপস্থিত হৈছে আৰু নতুনকৈ যি নৱনিৰ্মিত নতুন টাৰ্মিনেল গুৱাহাটী বৰজাৰ বিমানবন্দৰৰ এই নতুন টাৰ্মিনেল মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই অনুষ্ঠানলৈকে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বীৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ এই অনুষ্ঠানৰ যি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচী অসমলৈ আহিছে আৰু প্ৰথম দিনৰ কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচীত উপস্থিত হ'বলৈ অনুষ্ঠান অংশ ল'বলৈ দেখিবলৈ পোৱা গৈছে এইদৰে যথেষ্ট সংখ্যক লোকৰ আৰু তেখেতসকলৰ উপস্থিতিৰে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আটকধুনীয়া আৰু আটমটুকাৰীকৈ সজাই যি তেখেতে মুকলি কৰিব তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সজাই পৰাই তোলা হৈছে সম্পূৰ্ণৰূপে ধুনীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক দেখিবলৈ পোৱা গৈছিলে সামাজিক মাধ্যমত তেখেতে এটা টুইট কৰিছিল আৰু য'ত দেখিবলৈ পোৱা গৈছে যি অসমৰ সম্পদ মাহেৰে আচলতে আটক ধুনীয়াকৈ এই টাৰ্মিনেল গঢ় দিয়া হৈছিলে য'ত কপৌ ফুলৰ সদৃশ ইয়াত প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ বা যি এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰা হৈছে আৰু সেই ধৰণে যদি চোৱা হয় দেশৰ 5টাকৈ বিমানবন্দৰৰ ভিতৰত গুৱাহাটীৰ বৰজাৰ বিমানবন্দৰ অত্যাধুনিকভাৱে এই সংযোজন ঘটিব আৰু সেই ধৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই অসম আগমন বিশেষৰ পৰা বিশেষ হৈ পৰে দেখিবলৈ পোৱা গৈছে গতিকে 6,000 কোটি টকীয়া যি এই 6,000 কোটি টকীয়া যি এই বিশেষ প্ৰকল্প সেই প্ৰকল্প উদ্বোধনৰ অনুষ্ঠানক লৈ ইতিমধ্যে সকলোৱে অধিক উৎসুকতাৰে বাট চাইছে কিয়নো কেইটামান মুহূৰ্তৰ পিছতে বৰজাৰ বিমানবন্দৰত উপস্থিত হ'বহি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত বৰজাৰ বিমানবন্দৰ হোৱাৰ পিছতেই তেখেতে পোনে পোনে এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজহুৱা সভালৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু তেখেতসকলে অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে এই সভাৰ বিশেষভাৱে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত তেখেতসকলে আগভাগ লোৱা দেখিবলৈ পোৱা গৈছে গতিকে আমি দেখুৱাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা লোকৰ সমাৱেশ দেখুৱাইছোঁ আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক এইদৰে এই মুহূৰ্তত আদৰিবলৈ উৎসুকতাৰে দেশৰ মন্ত্ৰীগৰাকীক আদৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰজাৰ বিমানবন্দৰৰ ভিতৰভাগত এই মুহূৰ্তত প্ৰৱেশ কৰিছে আৰু তেখেতে উপস্থিতিত তেখেতক আদৰি লৈ আহি নতুন টাৰ্মিনেলৰ মাজেৰে তেখেতে প্ৰৱেশ কৰিব কাৰণ আজিৰ দিনটোৰ যদি চোৱা হয় প্ৰথমটো কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ লোকসকল উপস্থিত হৈছে আৰু তাৰ সমান্তৰালভাৱে ক'ব পাৰি ইয়াৰ পিছতে এই অনুষ্ঠান সমাপন হোৱাৰ পিছতেই দ্বিতীয়টো কাৰ্যসূচী আৰম্ভ হ'ব য'ত এক বিশাল ৰড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰায় 2 লক্ষাধিক লোকৰ সমাৱেশ ঘটিব আৰু 2 লক্ষাধিক লোকে একেলগে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰি লৈ যাব ৰাজ্যিক বিজেপি কাৰ্যালয় অভিমুখে আদৰি লৈ যাব আৰু তাতেই তেখেতে সন্ধিয়াৰ ভাগত এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব আৰু অহাকালিৰ দিনটো যদি আমি প্ৰথমটো দিনৰ পিছত যদি অহাকালিৰ দিনটো চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে অহাকালিৰ দিনটো বিশেষ খবৰৰ পৰা বিশেষ হৈ পৰিছে গতিকে এই সকলো লোক ক'ৰ পৰা আহিছে আমি সুধিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে আমি ইয়াৰে হয় ৰাণীৰ পৰা হয় কিমানমান মানুহ আহিছে তাৰ পৰা আমাৰ ইয়াত 2খন বাছ আহিছো আমি কেনেকুৱা প্ৰধানমন্ত্ৰীগৰাকী ওচৰৰ পৰা চাব আপোনালোকে ভাল লাগিব আগতে দেখিছে দেখিছো আগতেও দেখিছো তাৰ নতুন টাৰ্মিনেল মুকলি হ'ব গৈছে আটক ধুনীয়াকৈ সজাই পৰাই তোলা ভাল লাগিব নতুন টাৰ্মিনেল আগৰ পুৰণাটো আছে কিন্তু এতিয়া নতুন উন্নত মানৰ হৈছে গতিকে ভাল লাগিব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা সমৱেশ ঘটা এইসকল হাজাৰ হাজাৰ লোকৰ এতিয়া উদলি মুদলি এক প্ৰকাৰ হৈ পৰিছে বৰজাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল কিয়নো আজিৰ দিনটোতে উদ্বোধন কৰা হ'ব আজিৰ দিনটোতে প্ৰধানমন্ত্ৰীগৰাকী উদ্বোধন কৰিব আৰু সেয়েহে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা সমৱেশ ঘটা এয়া ৰাইজৰ এই মুহূৰ্তত পাৰ ভঙা আমি দেখিবলৈ পাইছোঁ সেই পাৰ ভঙা মাজেৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইটামান মুহূৰ্তৰ পিছতে তেখেতে জনতাক সম্বোধন কৰিব অসমবাসীক সম্বোধন কৰিব আৰু অসমবাসীক উদ্দেশ্যে নিশ্চিতভাৱে তেখেতে আশাৰ বতৰা লৈ অহা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীৰ ওচৰত তেখেতে কিছু ভাষণ আগবঢ়াব হয় এয়া বলেন ভট্টাচাৰ্যই আমাক জনাইছে এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছে য'ত নেকি অগণন লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে 1.5 লক্ষাধিক লোকৰ সমাগমেৰে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সকলো উৎসুক মোদীক ওচৰৰ পৰা চাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় 1.5 লক্ষাধিক জনতাক সম্বোধন কৰিব এই জনসভাত এই মোদীময় অসম এই মুহূৰ্তত এক প্ৰকাৰ মোদীময় হৈ পৰিছে সমগ্ৰ গুৱাহাটী আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই